তপস্যাৰ কাৰণে দুই পুত্ৰ বিদুৰ আৰু ধৃতৰাষ্ট্ৰ যোৱা অনেক দিনে কিন্তু বৰ্তমানৰ নিহত কোনো গুৰি নাহি নাজানো নিহতৰ কিবা বিপদ হৈছে মোৰ দুশ্চিন্তা ধৃতৰাষ্ট্ৰক লৈ তেওঁ যদি এইবাৰ দৃষ্টিশক্তি লাভ নকৰে জীয়াই থকা বাসনা হয়তো নাথাকিব হে পৰমপিতা পৰমেশ্বৰ মোৰ পুত্ৰৰ মন বাঞ্ছা পূৰ্ণ কৰক তুমি আহিলা মই কেৱল সহায় নহয় মই আধাতি চিন্তা কৰি এয়া মোৰ তপস্যাতে এই লাভ প্ৰদান চিন্তা মই তেওঁলোকে তিৰুবনী জয় কৰিব পাৰিম দাদা ধৃতৰাষ্ট্ৰৰ পুত্ৰ মহামুনি নাৰদৰ পৰামৰ্শন কৰি দৃষ্টি লাভৰ বাবে ধৃতৰাষ্ট্ৰৰ নাৰায়ণক তুষ্ট কৰিবলৈ অৰণ্যলৈ গৈছে তেওঁ বৰ্তমানলৈ ঘূৰি অহা নাই ৰাতিতে গৈ অকল অকলে যাবলৈ দিয়াটো উচিত হ'ল দাদাই নিশ্চয় কৰবাত বিপদ কৰিছে মই এটা হাত বিচাৰে অৰণ্যলৈ যাত্ৰা কৰোঁ অৰণ্যলৈ যোৱাৰ মই বিখ্যাত অৰণ্যৰ পৰাই নহয় অন্ধকাৰ অৰণ্যৰ পৰা মুক্তি লাভ কৰিলোঁ মই দৃষ্টিশক্তি লাভ কৰিলোঁ সঁচা বাচা তুমি দৃষ্টিশক্তি লাভ কৰিলা সঁচা তুমি জীৱনত প্ৰথমবাৰ পিতৃৰ ৰাতুল চৰণে দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ আৰু এই মৰম লগা মুখখন দেখি মই বৰ আনন্দিত হৈছোঁ পিতা হয় দাদা তোৰ হাতত মৰম লগা এইখন কি এইখন নাই মানে নাতি ৰক্ষাৰেও প্ৰদান কৰিলে মই দাদা এতিয়ালৈ কোনো চিন্তা নাই আমি দুয়ে গোটেই জীৱন বিষ বিজয় কৰি ফুৰিব পাৰিম মই মাত্ৰ 4 মাহৰ বাবে মাত্ৰ 4 মাহ নাৰায়ণে যেতিয়া তপস্যাত সন্তুষ্ট হৈ সুধিছে তোমাক কিমান দিনৰ বাবে দৃষ্টিৰ প্ৰয়োজন তেতিয়া মই 4 মাহ হে নাৰায়ণ তোমাক শতকোটি প্ৰণাম জনাইছো দুখ নকৰিবা বাচা জন্মৰে পৰা অন্ধ হ'ল তুমি মাত্ৰ 4 মাহৰ বাবে দৃষ্টিশক্তি লাভ কৰিছা এই তোমাৰ পৰম সৌভাগ্য এতিয়া তোমালোকে এই অমূল্য সময়খিনি মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব লাগিব এই কাম কেনেকৈ সম্ভৱ এই মূল্যৱান সময়ৰে এটা পলটো মই অনিচ্ছাহত ব্যৱহাৰ কৰিব নিবিচাৰিছোঁ এই সময়ৰ ভিতৰত তোমালোকে দিগ্বিজয় কৰি গজকেতু আৰু পিকিৰা দৈত্যক বধ কৰি জগতৰ কল্যাণ সাধন কৰিব লাগিব এই গজকেতু আৰু পিকিৰা কোন পিতৃৰে ব্ৰাহ্মণৰ অভিশাপত শিৱৰ অংশ হিচাপে এই গজকেতু জন্ম মনুষ্যৰ দৰে হ'লেও মুখাৰ পিতৃ হস্তিৰ দৰে যাৰ সেনাপতিৰ পুত্ৰসকল প্ৰবল প্ৰজাতি যাৰ অত্যাচাৰত সাধু সন্তই অশেষ নিৰ্যাতনৰ দিন কটাব লাগিছে আৰু তিনিটা শিৰলৈকে ভূগমতী নদীৰ তীৰত ঋষি মুনি ৰজা মহাৰজা আন খেনে লাগে নিজৰ
কল্যাণাদন কৰিব লাগিব আমাৰ পৰম মিত্ৰ গান্ধাৰ ৰজাই হস্তি ৰক্ষা দায়িত্ব ল'ব তোমালোকক ভূকৰ্ণ ৰজা আৰু তেওঁৰে পৰম মিত্ৰ সৰ্বগোস্বামীয়ে সহায় কৰিব সেই সকলোৰে খবৰ দি সুলক্ষণীয় বাস্তিৰ সন্ধান কৰা